নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ। আৰু মই আপোনালোকক আজি দেখুৱাম কি জানেনে? মনত আছে না সেই দাংবডিখিনি আৰু এই দাংবডিখিনি চাওক, এইখিনি গছখিনি চাওক। প্ৰথমে গছখিনি চাই লওক এবাৰ। এইখিনি হৈছে সেই সৰু সৰু হৈ থকা যে দাংবডি গছখিনি, সেইখিনি। আৰু এতিয়া ইয়াত লাগিলে আপোনাৰ দাংবডি, এইবোৰ চাওক। এইখিনি দাংবডি, এইবোৰ দাংবডি, মানে দাংবডি লাগিছে আৰু এইবোৰ দাংবডি লাগিছে। কোনো ধৰণৰ দৰৱ নিদিয়াকৈ কি ধুনীয়াকৈ লাগিছে চাওক এইবোৰ দাংবডি চাওক। মানে এইটোৱে মানে ৰাতিপুৱা শুই উঠি কামলৈ যোৱাৰ আগত দেখিছিলে কষ্ট কৰি থৈ গ'লোঁ, এইবোৰ কষ্ট ফল বুলি কয়। মানুহে কয় নাই কষ্ট ফল মিঠা, এইবোৰ কষ্ট ফল মানে। এতিয়া ইয়াৰে যদি কেইডালমান পূৰা তেল অকণমান দি পূৰা ধুনীয়াকৈ আলুগুটি দুটামান লগত দি ভাজি খাই কেনেকুৱা ভাল লাগিব মানে। এনেকৈ আপোনালোকেও কেতিয়াবা কৰিব, কষ্ট ফলতে মিঠা হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।